Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি ভিডিওটো হৈছে ফাৰ্ষ্ট এমসিকিউ জেনাৰেল নলেজ অন ইকোনমিক্স ওকে ইকোনমিক্সৰ ওপৰত আজি ভিডিওটো ফটাফট আলোচনা কৰিবলৈ কাৰণে ট্ৰাই কৰিম লগতে এক্সট্ৰা ইনফৰমেশন খিনিও দিয়া যাব প্ৰতিটো কোৱেশ্যনৰে জিটো আপোনালোকৰ মনত ৰখাত সহজ হ'ব ওকে এটো হৈছে পাৰ্ট 3 পাৰ্ট 1 এণ্ড পাৰ্ট 2 অলৰেডি আপলোড হৈ গ'ল যদি আপোনালোকে সেই ভিডিও দুটা চোৱা নাই তেনেহলে চাই ল'ব পাৰে ভিডিওটো স্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল ইতিয়ালকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যাতে মই নতুনকৈ ভিডিও আপলোড কৰিলে আপোনালোকলৈ নটিফিকেশন যায় আৰু আপোনালোকে গম পায় যে মই নতুনকৈ ভিডিও আপলোড কৰিছো ওকে লগতে ভিডিওটো যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু লগতে কিবা ৰিকুৱেষ্ট থাকে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰক যিসকল বন্ধুৱে মোৰ ভিডিও ইতিয়ালকে চাব পৰা নাই ওকে পলম নকৰাকৈ কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে মিশ্ৰিত অৰ্থনীতি হল ইয়াৰ এনসাৰ হৈছে অপচন সি ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান ওকে নেক্সট 2 নম্বৰ কোৱেশ্চন তলৰ কোনটো পৰিকল্পনা আয়োগৰ কাৰ্য ইয়াৰ এনসাৰ হৈছে অপচন এ পৰিকল্পনা প্ৰস্তুতিকৰণ গাইস এখিনতে আমি পৰিকল্পনা আয়োগৰ বিষয়ে অলপ জানি লওঁ প্লেনিং কমিশন কেতিয়া গঠন কৰা গৈছিল 15 মাৰ্চ মনত ৰাখিব 15 মাৰ্চ 1950 চনত ওকে 15 মাৰ্চ 1950 চনত প্লেনিং আয়োগ গঠন কৰা গৈছিল এখিনতে মন কৰিবলগীয়া কথাটো হৈছে কি প্লেনিং কমিশন পৰিকল্পনা আয়োগ কেতিয়া ভংগ কৰা গ'ল কেতিয়া ক্লোজ কৰা গ'ল হেতু হৈছে 17 আগষ্ট 2014 চনত ওকে 17 আগষ্ট 2014 চনত প্লেনিং কমিশন পৰিকল্পনা আয়োগ কি হল ক্লোজ কৰা গ'ল মনত ৰাখিব কেতিয়া গঠন কৰা গৈছিল 15 মাৰ্চ 1950 চনত আৰু ক্লোজ কৰা গ'ল 17 আগষ্ট 2014 চনত ওকে আৰু হেডকোৱাৰ্টাৰ ক'ত আছিল প্লেনিং কমিশন পৰিকল্পনা আয়োগৰ হেতু হৈছে যোজনা ভৱন নিউ দিল্লী ওকে এখিনতে আপোনালোকৰ মাইন্ডত এটা কোৱেশ্চন আহিছে থাকে যদি প্লেনিং কমিশন বন্ধ কৰি দিয়া গ'ল তেনহল তাৰ পৰিৱৰ্তে কি আহিল হেতু হৈছে নীতি আয়োগ ওকে NITI ওকে নীতি আয়োগ এতিয়া নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ওকে মনত ৰাখিব নেশনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ওকে কেতিয়া গঠন কৰা গ'ল নীতি আয়োগ 1 জানুৱাৰী 2015 চনত নীতি আয়োগৰ গঠন কৰা গ'ল লগতে নীতি আয়োগৰ চেয়াৰম্যান কোন হয় তেওঁ হৈছে খুদ নৰেন্দ্ৰ মোদী ওকে মনত ৰাখিব নেক্সট 3 নম্বৰ কোৱেশ্চন প্লেনিং কমিশন হৈছে পৰিকল্পনা আয়োগ হল ইয়াৰ এনসাৰ হৈছে অপচন সি এটা পৰামৰ্শদাতা গোট ওকে 4 নম্বৰ কোৱেশ্চন পৰিকল্পনা আয়োগৰ উপাধ্যক্ষজন হল পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ কোন অপচন সি কেবিনেট মন্ত্ৰী পদাধিকাৰী ওকে নেক্সট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চন তলৰ কোনটো আমাৰ দেশৰ দৰিদ্ৰ সীমাৰেখাৰ সৰ্বাধিক প্ৰভাৱিত কৰে ইয়াৰ এনসাৰ হৈছে অপচন সি জনমুৰি আয় নেক্সট 6 নম্বৰ কোৱেশ্চন ভাৰতৰ বেতন নীতি দেশৰ ওপৰত ভিত্তি কৰি কৰা হয় ইয়াৰ এনসাৰ হৈছে অপচন এ জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় খৰচ ওকে 7 নম্বৰ কোৱেশ্চন শ্ৰমিকসকলে এটা চাকৰিৰ পৰা আনটা চাকৰিলৈ যোৱাৰ ফলত সৃষ্টি হোৱা নিবনুৱাক কি বোলা হয় হেতু হৈছে অপচন বি মধ্যৱৰ্তীকালীন নিবনুৱা ওকে নেক্সট 8 নম্বৰ কোৱেশ্চন স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা কেতিয়া কাৰ্যকৰী কৰা হৈছিল ইয়াৰ এনসাৰ হৈছে অপচন সি 1 এপ্ৰিল 1999 চনত ওকে 1 এপ্ৰিল 1999 ওকে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাৰ কাম কি হেতু হৈছে নিবনুৱাসকলক সংস্থাপন দিয়া আৰু লগতে সেলফ এমপ্লয়মেন্ট দিয়া ওকে মনত ৰাখিব হেতু নেক্সট 9 নম্বৰ কোৱেশ্চন IRDP ৰ অৰ্থ হল ইয়াৰ অৰ্থ হৈছে ইয়াৰ ফুল ফৰ্ম অপচন সি ইন্টিগ্ৰেট ৰুৰাল ডেভেলপমেন্ট প্ৰগ্ৰাম মনত ৰাখিব হেতু ওকে নেক্সট 10 নম্বৰ কোৱেশ্চন ভাৰতৰ জনসংখ্যাৰ আনুমানিক কিমান শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে
ইয়াৰ এনসাৰ হৈছে অপশন বি 26%। নেক্সট 11 নম্বৰ কোৱেশ্চন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন থকা জন্তুটো হ'ল সেটো হৈছে নাহৰ ফুটুকি বাঘ আৰু তাৰ লগতে কি থাকে প্লাম ট্ৰি এজোপাও থাকে। ওকে, যদি আপোনালোকে দেখিছে ৰিজাৰ্ভ বেংকৰ তেনেহলে দেখিব এজোপা গছ আছে তাৰ আগত নাহৰ ফুটুকি বাঘ এটা থাকে। ওকে, নেক্সট 12 নম্বৰ কোৱেশ্চন, দেশত বীমা ব্যৱসায় নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰে গঠন কৰা সংস্থাটো নাম কি? ইয়াৰ এনসাৰ হৈছে অপশন সি বীমা নিয়ন্ত্ৰণ আৰু বিকাশ প্ৰাধিকৰণ। ওকে, নেক্সট 13 নম্বৰ কোৱেশ্চন, ভাৰতৰ ৰিজাৰ্ভ বেংকক ভাৰত চৰকাৰে কেতিয়া নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল? ইয়াৰ এনসাৰ হৈছে অপশন বি 1948। ওকে, 14 নম্বৰ কোৱেশ্চন, ভাৰতত কেন্দ্ৰীয় বেংকিঙৰ কাৰ্যসমূহ কোনে সম্পাদন কৰে? ইয়াৰ এনসাৰ হৈছে অপশন সি ভাৰতীয় ৰিজাৰ্ভ বেংক। ওকে, নেক্সট 15 নম্বৰ কোৱেশ্চন এণ্ড লাষ্ট কোৱেশ্চন, তলৰ কোনখন চহৰত ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া মুখ্য কাৰ্যালয় অৱস্থিত? ইয়াৰ এনসাৰ হৈছে অপশন এ মুম্বাই। ওকে, UTI ইউনিট ট্ৰাষ্ট অফ ইণ্ডিয়া ইয়াক এটো হৈছে এটা ফাইনেন্সিয়েল অৰ্গানাইজেশ্যন আৰু এটো কেতিয়া গঠন কৰা গৈছিল সেটো হৈছে 30 ডিসেম্বৰ, মনত ৰাখিব 30 ডিসেম্বৰ 1963। ওকে, 30 ডিসেম্বৰ 1963, 1963 চনৰ 30 ডিসেম্বৰত। ওকে, আৰু লগতে তেওঁলোকৰ প্ৰডাক্টবোৰ কি কি সেটো হৈছে মিউচুৱেল ফাণ্ড এণ্ড NPS। ওকে, মনত ৰাখিব গাইজ। আজি এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব। যদি ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক আৰু লগতে শ্বেয়াৰ কৰক যিসকল বন্ধুৱে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই। ওকে, নতুন ভিডিঅ' এটাত আকৌ এবাৰ লগ পাম। আজিলৈ ইমানেই, বাই, জয় আই অসম।